গ্ৰন্থকথালৈ আপোনালোক আটাইলৈকে স্বাগতম। পাঠ কৰিবলৈ লৈছো মনিকা দেৱীৰ গল্প ইগলু। তই মৰিলি নেকি আই? এতিয়াও নে আইজনী? হাড়ত বন নহৰু গজিল কোন কাহানী বাই? কি কৱ আই? মোলৈ খবৰ এটা পঠিয়াবলৈকো নোলাল নে কোনো? খবৰ পঠিওৱাৰ কথাহে কৈছ আইজনী, নিজেনো খবৰ পাইছিলোঁ ক'ত? মৰা জীয়াৰ ভেদখিনিয়েই নুবুজিলোঁ। সাৱধানে চলিবি আই, তিৰোতা মানুহৰ মৰণ আৰু জীৱনৰ অন্তৰ নাই। শুনিছিলোঁ মৰা মানুহৰ হাত ভৰি চেঁচা, মৰা মানুহৰ কাণৰ লতি দুখ হোৱা। তোৰ জানো দেহা চেঁচা পৰি আহিছিল? দেহটো সদায়ে চেঁচা, কমখন ঠাণ্ডা জানো? ভূতৰ ওপৰত দানহ পৰা দি ইপিনে আকৌ তুষাৰপাত, দেহা গৰম হয় কেনেকৈ? সিদিনাও পুৱাৰ পৰাই বৰফ পৰিছিল। ৰেচনৰ দোকানলৈ ওলাই যোৱা দেউতাৰৰ এৰিয়া চাদৰত বান্দৰ টুপিত লোমালোমে লাগি ধৰিছিল বৰফ। পাকঘৰৰ খিৰিকীৰ কাষেৰে দেখিছিলোঁ আগপিনৰ ৰাস্তাটোৰে আঁঠুৱনি বৰফ ঠেলি দেউতাৰ গৈ আছে। কি যে কৱ আই? তইতো আছিলি আমাৰ ঘাই ঘৰত, দেউতা দাদাবোৰ লগত। তাত বৰফ পৰিব ক'ৰ পৰা? বিদেশতহে তুষাৰপাত হয় আই, বিদেশত পৰে বৰফ। বিদেশতহে পৰে নেকি বৰফ? তেন্তে সেয়া বিদেশে আছিল পিছে। সঁচাকৈয়ে বৰফ পৰিছিল তাত। দিন নাই ৰাতি নাই পৰিয়ে আছিল বৰফ। সন্ধিয়া পৰত বগা ঢাপ এটাৰ তলত কলধূপ কৰি থাকিছিল তুলসী জোপাই। চাকি দিবলৈ সন্ধি নাই। মই আকৌ ৰৈনাৰে চাফা কৰিছিলোঁ তুলসীৰ তলৰ বৰফ। তাৰ পিছতহে জ্বলিছিল চাকি। এইবোৰ কথানো মই মিছাকে কমনে আইজনী? মোৰ সকলোবোৰ মনত আছে এতিয়াও। গ্ৰন্থ কথা।